নিশ্চিতকৈ অতি দুখৰ বিষয়, যিহেতু বিজেপি চৰকাৰে মৰাণ মটকক বাৰে বাৰে ঠগ প্ৰবঞ্চনা কৰি অহাৰ কথাটোৱে একেবাৰে দুখৰ বিষয়। যিহেতু সকলোৱে জ্ঞাত, ঢলগিৰি মৰাণসকলক যিহেতু ভূমিপুত্ৰ মৰাণসকলক যদি তেওঁলোকে প্ৰাধান্য নিদিয়ে, তেওঁলোকে দিছে কাক? সেইটো বেছি দুখৰ বিষয়। যিহেতু আপোনালোক সকলোৱে জ্ঞাত যে মৰাণসকলক জন্ম লগ্নৰ পৰা মৰাণসকলে দাবী উত্থাপন কৰি আছে বিজেপি চৰকাৰক, যে মৰাণসকলক জনজাতি মৰ্যাদা লাগে, মৰাণসকলক স্বচ্ছ অনুষ্ঠভুক্ত স্বায়ত্ত শাসন প্ৰদান লাগে, মৰাণসকলক ভূমিপট্টা লাগে আদি কৰি বিভিন্ন দাবী উত্থাপন কৰি আছোঁ। কিন্তু বিজেপি চৰকাৰে মৰাণসকলক মটকসকলক জনজাতি মৰ্যাদা দিয়া হ'ব তেনেকুৱা ধৰণে প্ৰতিশ্ৰুতি আমাক বাৰে বাৰে দিছে। বাৰে বাৰে এ চি ৰুমত বহি আমাৰ লগত আলাপ আলোচনাত মিলিত হৈছে, কিন্তু শেষ মুহূৰ্তত দেখিবলৈ পাইছোঁ তাৰ ওলোটা ছবি। যিহেতু মৰাণসকলক জনজাতি মৰ্যাদাৰ পৰাটো বঞ্চিত কৰিয়ে থৈছে, মটকসকলক জনজাতি মৰ্যাদাৰ পৰা বঞ্চিত কৰিয়ে থৈছে, কিন্তু শেষ মুহূৰ্তত যিহেতু তেওঁলোকে আশ্বাস দিছিল মৰাণ মটকৰ 4জনকৈ বিধায়কৰ মাজতে তাৰে এজনক মন্ত্ৰিত্ব দিয়া হ'ব, যিহেতু তিনিচুকীয়া জিলাত এজন মন্ত্ৰিত্ব পাব বুলি আমি মৰাণ মটকৰ ৰাইজে আশাৰে বাট চাই আছিলোঁ। আমি আলাপ আলোচনাত মিলিত হৈছোঁ, মৰাণ মটকৰ আটাইখিনি বিধায়কৰ লগত আলাপ আলোচনাত মিলিত হৈছোঁ। তেওঁলোকে কৈছে যে বলিন চেতিয়া ডাঙৰীয়া যিহেতু তেওঁ জ্যেষ্ঠ, তেওঁকে দিলে আমাৰ এজন বিধায়কৰ আপত্তি নাছিল আৰু আমাৰ মৰাণ মটকৰ 2টা জনগোষ্ঠীৰ আপত্তি নাছিল। তৎসত্বেও বিজেপি চৰকাৰে শেষ মুহূৰ্তলৈকে আমাক তেওঁলোকে কৈ থাকিল যে মন্ত্ৰিত্ব দিয়া হ'ব, কিন্তু লাষ্ট মমেণ্টত আমি দেখিব পালোঁ ওলোটাৰ মুখ। কিন্তু আমি এনেকুৱা এখন চৰকাৰক ধিক্কাৰ জনাইছোঁ, দাবী জনাইছোঁ, এতিয়াও যিহেতু সময় আছে, এই সময়তে আমাৰ যিহেতু মৰাণসকলে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কোনো ফূৰ্তি লগা নাই, মটকসকলে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কোনো ফূৰ্তি লগা নাই। যিহেতু এগৰাকী গৃহিণী 5 বজাত ৰাজপথত থিয় হোৱাটো অতি দুখৰ বিষয়। এনে এখন চৰকাৰ আহিছিল, আমি ভাবিছিলোঁ, তেওঁলোকে কৈছিল জাতি ভেটি মাটি কথা কোৱা এখন চৰকাৰ আমাৰ মাজলৈ আহিছে। তেওঁলোকে কৈছিল যে আমি সকলোৰে দুৰ্দশা পূৰ্ণ কৰিবলৈ এখন এনেকুৱা ধৰণৰ এজন দক্ষ মুখ্যমন্ত্ৰী আহিছে। তেওঁ যিখিনি কয় সেইখিনি সদায় কৰি দেখুৱায়, কিন্তু আমি তাৰ ওলোটাৰ মুখখনে মাত্ৰ দেখিবলৈ পালোঁ। গতিকে বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ। এতিয়া উচিত বিবেচনা কৰি আমাৰ এজনক মন্ত্ৰিত্ব প্ৰদান কৰক, অন্যথা মৰাণসকলে কেতিয়াও হাত সাৱটি, মটকসকলে মৰাণসকলে কেতিয়াও হাত সাৱটি বহি নাথাকে। জংকী আন্দোলন হ'ব। আমি ইয়াৰ পৰা জনাই দিছোঁ, যিহেতু আমাৰ 48 ঘণ্টা বন্ধ ঘোষণা কৰিছিলোঁ, অহাকালি ৰাতিপুৱালৈকে আমাৰ বন্ধ বাহাল থাকিব। আৰু তাৰ পৰৱৰ্তী সময়ত যিহেতু তেওঁলোকে যদি বিবেচনাধীন কৰি আমাৰ সমস্যাসমূহ সমাধান নকৰে, তাৰ পৰৱৰ্তী সময়ত নিশ্চিতকৈ আমাৰ 2টা সংগঠনে মটক আৰু মৰাণ সংগঠনৰ আটাইকেইটা কমিউনিটি একত্ৰিত হৈ নিশ্চয় আলাপ আলোচনা কৰা হ'ব। আৰু আমি কেতিয়াও তেওঁলোকে যে বাৰে বাৰে প্ৰতাৰণা কৰি থাকিব, তেওঁলোকে যে খালী অকল মিছা প্ৰতিশ্ৰুতি দি থাকিব, এনে এখন চৰকাৰ আমি কেতিয়াও বিচৰা নাই। আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰ। বিজেপি চৰকাৰে কৈছিলে এজন দম্ভালি মাৰি দক্ষ মুখ্যমন্ত্ৰী, তেওঁ যি কয় সকলো কৰি দেখুৱাওক, কিন্তু তাৰ ওলোটা এখন ছবি দেখিবলৈ পালোঁ। গতিকে ৰাজনৈতিক ফালৰ পৰাও আমাৰ মৰাণসকলক হাড় ভঙা কথা তেওঁলোকে চিন্তা কৰিছে নেকি? গাদীত বহি তেওঁলোকে এ চি ৰুমত বহি খালী অকল তেওঁলোকৰ নিজৰ সমস্যাখিনিৰ কথাহে ভাবিছে নেকি? যে মৰাণ ঠলগিৰি মৰাণ মটকসকলৰ দুৰ্দশা, মৰাণ মটকসকলে বাৰে বাৰে প্ৰতিবাদ নকৰিলে একোৱে কাম এটা তেওঁ কৰি নেদেখুৱায়। গতিকে তেওঁ কয় যে প্ৰতিবাদ নকৰাকৈ সকলোখিনি কাম হ'ব, আপোনালোকে যদি প্ৰতিবাদ কৰে কামখিনি পিছ হুকিব।
যদিহে তেওঁ সেইখিনি কথা দেখি আছে তেতিয়াহ'লে কিয় তেওঁ প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে মৰাণ মটকক? এইখিনি উত্তৰ দিয়ক। আৰু আমি এই অৱস্থানৰ পৰা আমি আহ্বান জনাইছোঁ এতিয়া উচিত বিবেচনা কৰি যিহেতু আমাৰ মৰাণৰ পৰা মৰাণ মটকৰ পৰা এজন মন্ত্ৰিত্ব প্ৰদান কৰক বুলি আহ্বান জনাইছোঁ। আৰু বিজেপি চৰকাৰে অকণমান ভাবি চিন্তি কথা ক'বলৈ ইয়াৰ পৰা সকিয়নি প্ৰদান কৰিছোঁ। তেওঁলোকে অকল মুখত কথা ক'লে নহ'ব, কাৰ্যকৰী ক্ষেত্ৰত কৰি দেখুৱাব লাগিব। গতিকে এনে এখন চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ। কাৰণ মানুহেই ভগৱান, মানুহে যদি তেওঁলোকক অভিশাপ দিয়ে নিশ্চিতকৈ অভিশাপ লাগিব। গতিকে তেওঁলোকে অকল গাদী দখল কৰিছোঁ বুলিয়ে সকলোখিনি সৰ্বোচ্চ বুলি ভাবি লোৱাটো মূৰ্খ স্বৰ্গত বাস কৰা হয়। থলগিৰি মৰাণসকলক, থলগিৰি মটকসকলক যদি তেওঁলোকে বঞ্চিত কৰে নিশ্চিতকৈ তাৰ পৰিণাম ভুগিব লাগিব।